নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্ৰীমকলা অন্তৰ্গতৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা অতিকৈ চাঞ্চল্যকৰ খবৰ আৰু একাংশ অভিভাৱক আচলতে সাৱধান হ'বৰ হ'ল এই খবৰটো চোৱাৰ পিছত। যিসকল ছোৱালী সন্তান আছে বিশেষকৈ আমাৰ গাঁও অঞ্চলত তেওঁলোকে অত্যন্ত সাৱধান হ'বৰ হ'ল। সাৱধান হওক, নাইবা এনেধৰণৰ নিকৃষ্ট মানসিকতাৰ ব্যক্তিৰ কবলত পৰিব পাৰে আপোনাৰ জীয়ৰী। তো স্ক্ৰীণত যিজন পুৰুষক আপোনালোকে দেখি আছে, এই পুৰুষজনৰ নাম হৈছে মহৰম আলী। ঘৰ বকুৱাৰখী থানাৰ অন্তৰ্গত বাঘৰ গাঁও বুলি জানিব পৰা গৈছে। ভালদৰে মন কৰক, মুখখন চিনাকি ৰাখক। এই লোকজনৰ নাম মহৰম আলী, ঘৰ বকুৱাৰখী থানাৰ অন্তৰ্গত বাঘৰ গাঁও। এওঁৰ আৰু এটা নাম আছে, ছদ্ম নাম, সেয়া হৈছে মোহন দাস। আৰু এই মোহন দাসে এই যি দুগৰাকী মহিলা দেখি আছে, ইয়াৰে এগৰাকী মহিলা এওঁৰ দ্বিতীয় পত্নী। আৰু সেই মহিলাগৰাকী নিজৰ পত্নীৰ সৈতে লগ লাগি আন এগৰাকী মহিলা, আপোনালোকে দুগৰাকী মহিলা দেখি আছে। তো তিনিওজনে দেশ ব্যৱসায়ৰ যি কাৰ্য, এক নিকৃষ্ট কাৰ্য, সেই নিকৃষ্ট কাৰ্য চলাই আছিল গুৱাহাটীৰ হাতীগাঁৱত। পুনৰবাৰ আপোনালোকক দেখুৱাই দিছোঁ এইজন লোক, নাম মহৰম আলী, ঘৰ বকুৱাৰখী থানাৰ অন্তৰ্গত বাঘৰ গাঁও। আৰু এই দুগৰাকী মহিলাৰ ভিতৰতে এই লোকজনৰ এগৰাকী হৈছে দ্বিতীয় পত্নী, আন এগৰাকী বেলেগ অন্য মহিলা, ওদালগুৰিৰ ফালৰ মহিলা। তো এই তিনিওজনে আৰক্ষীৰ তৰফৰ পৰা জানিব পৰা মতে এই তিনিওজনে গুৱাহাটীৰ হাতীগাঁৱত যি ভাড়াঘৰ আছে, সেই ভাড়াঘৰৰ পৰাই দেহ ব্যৱসায়ত কৰি আছিল। আৰু সেই দেহ ব্যৱসায়ত জড়িত কৰাবলৈ নানান প্ৰলোভনেৰে গাঁও অঞ্চলৰ বিশেষকৈ কিশোৰী, শুনি আচৰিত হ'ব আপোনালোকে, 13-14 বছৰীয়া 15 বছৰীয়া কিশোৰীক বিভিন্ন প্ৰলোভনেৰে লৈ যায়। বিভিন্ন তাহাঁতৰ যি গেংটোৰ সদস্য আছে, এই সদস্যৰ জৰিয়তে সেই কিশোৰীসকলক লৈ যায় আৰু বিশেষকৈ ফেচবুক তথা ইনষ্টাগ্ৰামত যোগাযোগ কৰে সেই কিশোৰীসকলৰ সৈতে। আৰু এই তিনিওজনে তাৰপিছতে দাবী ধমকি, বিভিন্ন প্ৰলোভন দি সেইসকল কিশোৰীক দেহ ব্যৱসায়ত জড়িত কৰায়। গোৱালপাৰা জিলাৰ কেইবাটাও প্ৰান্তৰ তেনেধৰণৰ কিশোৰী আছে। কামৰূপৰ বকুৱাৰখী থানাৰ অন্তৰ্গত কেইবাটাও প্ৰান্তৰ তেনে কিশোৰী আছে। আৰু তেনে কিশোৰীক 7গৰাকীকৈ কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে কৰি তেওঁলোকৰ কেইবাগৰাকীও বিষয়ববীয়াৰ সহযোগত গোৱালপাৰা জিলা আৰক্ষীয়ে ধূপধাৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰদাও গয়াৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই গুৱাহাটীৰ যি হাতীগাঁৱৰ কেৰাকুচিৰ এই যি মহৰম আলী, সেই মহৰম আলীৰ ভাড়াঘৰৰ পৰাই কেইবাগৰাকীও কিশোৰীক উদ্ধাৰ কৰিছে। মুঠৰ ওপৰত 3টাকৈ প্ৰান্তত আৰক্ষীৰ দলটোৱে গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ সহযোগত যি অভিযান চলায়, সেই অভিযানত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা সৰ্বমুঠ 7গৰাকীকৈ কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। স্ক্ৰীণত আপোনালোকে দেখি আছে, বয়স 13, 14, 15, 16, 17। কিমান এটা চিন্তনীয় বিষয়, কিমান এটা জঘন্য এটা কাণ্ড কৰি আছিল এই মহৰম আলী নামৰ লোকজনে। নাম দিছে মোহন দাস, য'ত তেওঁ বাসগৃহ ভাড়াঘৰ গুৱাহাটীৰ কেৰাকুচিত, তাত কিন্তু লোকসকলে মোহন দাস বুলিয়ে লোকজনক জানে। আৰক্ষীয়ে ইতিমধ্যে এই দলটোৰ পৰা 2খনকৈ বাহন, বিলাসী বাহন আপোনালোকে দেখি আছে, উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। AS01 FV3808 গ্ৰেণ্ড ভিটাৰা আৰু AS01 DT 8464 নম্বৰৰ বলেনো বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে। 2খন বাহন জব্দ কৰা হৈছে এই লোককেইজনৰ পৰা। অত্যন্ত দুখীয়া ঘৰৰ হয় সেই কিশোৰী কেইগৰাকী। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ হয়, বকোৰ বিভিন্ন প্ৰান্তৰ হয় সেই কিশোৰী কেইগৰাকী। আৰু তেওঁলোক বিভিন্ন কোম্পানীত কাম দিম বুলি প্ৰলোভন দি লৈ যায়। ইনষ্টাগ্ৰাম, ফেচবুকত কণ্টেক্ট কৰা হয় গ্ৰুপৰ যি গেং, সেই গেংটোৰ সদস্যৰ জৰিয়তে। আৰু তাৰপিছতে লৈ যায়, কেইদিনমান পিছতে দেহ ব্যৱসায়ত জড়িত কৰাই ধন ঘটে এইসকল ধুৰন্ধৰে। তো স্ক্ৰীণত আপোনালোকে দেখি আছে, পুনৰবাৰ দেখুৱাইছোঁ, এইজন মহৰম আলী ওৰফে মোহন দাস। চাওক, নাম দিছে মোহন দাস, কিন্তু অৰিজিনেল ব্যক্তিজনৰ নাম হৈছে মহৰম আলী। ছদ্ম নাম দি এনেধৰণৰ এক জঘন্য ঘটনা সংঘটিত কৰি আছে এইজন ধুৰন্ধৰ ব্যক্তিয়ে। তিনিওজনকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব। কিশোৰী কেইগৰাকী পৰিয়ালৰ লোকক সমজাই দিয়া হৈছে। মন্তব্য আছে বা ফটো আছে, কিন্তু আপোনালোকক দেখুৱাব নোৱাৰি, যিহেতু সুপ্ৰিম কোৰ্টৰ কিছু গাইডলাইন আছে। তেনেধৰণৰ ঘটনাৰ সৈতে যি ভুক্তভোগী তেওঁলোকৰ ভিডিঅ' দেখুৱাব নোৱাৰি বা তেনেধৰণৰ ছবিসমূহ দেখুৱাব নোৱাৰি, তেওঁলোকৰ মন্তব্য ল'ব নোৱাৰি।
কিন্তু এই কেইজন ধুৰন্ধৰ চাওক, মহিলা কেইজনীও ধুৰন্ধৰ, কিন্তু তেওঁলোকৰো পিকচাৰ আপোনালোকক ক্লিয়াৰ দেখুৱাব নোৱাৰোঁ, কিয়নো সেয়া সুপ্ৰিম কোৰ্টৰ গাইডলাইন। আৰু এনেদৰে গোৱালপাৰা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল। 7গৰাকীকৈ কিশোৰীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ল তেওঁলোকে। এই ক্ষেত্ৰত গোৱালপাৰা জিলা যি বড়ো ছাত্ৰ সন্থা আছে, বড়ো ছাত্ৰ সন্থাৰ কিন্তু যি ভূমিকা সেয়া শলাগ ল'বলগীয়া। তেওঁলোকৰ সহযোগতে এই যি বৃহৎ এটা চক্ৰ, সেই চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰু আৰক্ষীৰ এই অভিযান কালত বড়ো ছাত্ৰ সন্থা যি গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থা আছে, তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু এই অভিযানত তেওঁলোকে সহযোগিতা আগবঢ়ায়। তো স্ক্ৰীণত আপোনালোকে দেখি আছে, এয়া বিভিন্ন স্থানত। আৰু বিশেষকৈ এই যি মহৰম আলীৰ বাসগৃহত ভাড়া যি বাসগৃহ আছে, সেই ভাড়া ঘৰত অভিযান চলোৱাৰ দৃশ্যাংশ। আৰু এই ঘৰটোতে পালেঙৰ তলত দুগৰাকীকৈ কিশোৰী সোমাই আছিল। আৰক্ষী যোৱাৰ সম্ভেদটো পায়ে পালেঙৰ তলত সোমাই আছিল। পালেং দেখি আছে আপোনালোকে, এই পালেঙৰ ভিতৰত প্ৰায় দুগৰাকীকৈ কিশোৰীক উদ্ধাৰ কৰে। কিশোৰী দুগৰাকী ওলাই আহিব, কিন্তু সেই দৃশ্যাংশ আপোনালোকক ডাইৰেক্ট দেখুৱাব নোৱাৰোঁ। আৰু এনেদৰে 7গৰাকীকৈ কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। এটা বৃহৎ এটা ঘটনা, এটা চাঞ্চল্যকৰ ঘটনা। তো আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকৰ ঘৰত যদি কিশোৰী আছে, আৰু বিশেষকৈ আমাৰ গাঁও অঞ্চলৰ কিশোৰী আছে, আৰু আমাৰ ওচৰৰ পাজৰৰ বেছি দূৰৰো নহয়, ওচৰৰ পাজৰৰ হয়, কিন্তু তেওঁলোকৰ যিহেতু ঠিকনাও ক'ব নোৱাৰি, সেইকাৰণে ক'ব পৰা নাযাব। যা হওক, আপোনালোকে সাৱধান হওক। কিশোৰী যদি আছে আপোনালোকৰ ঘৰত, তেতিয়াহ'লে তেওঁলোকক মোবাইল অন্তত নিদিব, বা তেওঁলোকে ক'ত যায় ক'ত নাযায় সেই খবৰটো আপোনালোকে ৰাখক, সাৱধান হওক। মই বাৰম্বাৰ অনুৰোধ জনাইছোঁ। এই যি মহৰম আলী, মোহন দাস নামেৰে ছদ্ম নামেৰে যি ধৰণৰ এক কাৰুকাৰ্য চলাই আছে, আৰু বিশেষকৈ সাম্প্ৰদায়িক বুলি নক'ব মোক, বিশেষকৈ যিসকল কিশোৰীক উদ্ধাৰ কৰা হৈছে গোটেইকেইটা হিন্দু পৰিয়ালৰ কিশোৰী। মোক পুনৰবাৰ অনুৰোধ জনাইছোঁ যে সাম্প্ৰদায়িক বুলি মোক নক'ব। তো এই ধৰণৰ যি কাৰুকাৰ্য চলাই আছে, এই মহৰম আলী ওৰফে মোহন দাসক কিন্তু কঠোৰ শাস্তি আচলতে প্ৰদান কৰিব লাগে, সেয়া আমিও অনুৰোধ জনাম প্ৰশাসনক। আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া মহৰম আলী তথা মোহন দাসৰ গুৱাহাটীস্থিত ভাড়াঘৰ।